জুবিন গাৰ্গৰ সহকাৰী বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামীয়ে ইতিমধ্যে কেতবোৰ বিস্ফোৰণ ঘটাইছে। শেখৰজ্যোতি গোস্বামী সন্দৰ্ভতো বিস্ফোৰণ ঘটাইছে। প্ৰকৃতপক্ষে হৈছিল কি, শেখৰজ্যোতি গোস্বামী কেনেকুৱা, এই সকলোবোৰ সন্দৰ্ভত মন্তব্য কৰিছে। মানে ইমান পাইছো বম্বেত জুবিনে মোৰ পিঠিত শুই থকা আছিল। আমি একেটা ৰুমত 10x10 ৰুম এটাত শুওঁ। 95-6ৰ কথা কৈ আছো। আৰু সেই মাহাদা বুলি আমাৰ যিটো এৰিয়া সেইবোৰ আচলতে একচুৱেলি জপৰপতি ভাঙি যিটো আমাৰ মানে হাউচিঙৰ নিচিনা সৰু সৰু 10x10 ৰুম। এতিয়া আমি গৈছিলোঁ নতুন বম্বে ষ্ট্ৰাগল কৰিব। জুবিন যদিও ষ্ট্ৰাগল কৰিব যোৱা নাই, কিন্তু বেছিভাগ সময় অসমৰ কামবোৰ তাতে কৰিছিল। সেনেকৈ মিউজিক কৰে। আৰু সেই ৰুমটো যেতিয়া জুবিন যায় আমাৰ অসমীয়া গোটমখাই ওলাই, তো ৰুমটো ইমান সৰু, তো চবেই কয় চাবি দেই পাৰ্থ জেগাটো দিগদাৰ নকৰিবি। আমাৰ তই গৈ কৈছে। আৰু তেতিয়া মই মানে আৰু বহুত শকত আছিলে। মই কৈছে মোৰ চেণ্টাৰ নাই ন, মই তোৰ ভিতৰত শুম। সেইকাৰণে মই শুই থাকোঁ, জুবিন মোৰ ভিতৰত শুই থাকে। চ' সেনেকৈ জুবিনৰ লগত থকাৰ পিছত মানে মই মানুহ এতিয়াও মোৰ বিশ্বাসেই হোৱা নাই বা মই মনেদি ল'বই পৰা নাই যে মোৰ ইমান ক্ল'জ। মোৰ মিউজিক লাইনটো মই নকওঁৱেই, জুবিনৰ লগত মই মিউজিকত কিমান আছোঁ ডেট ৱাজ মোৰ প্ৰফেশ্যন এটা। কিন্তু যিটো ফ্ৰেণ্ডশ্বিপটো আমাৰ যিটো আছিল, তাৰমানে বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল, সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল। বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক, কিন্তু ময়ো তাৰ লগতে ডিছকাছ কৰোঁ। চ' মই আই ডোণ্ট ন', মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডোণ্ট ন'। চোৱা, সিদ্ধাৰ্থৰ মই এজ এ মানুহ মোৰ যিটো ৰেচপেক্ট আমাক যিটো কৰিছিল সেইটো বাৰু মোক সদায় ৰেচপেক্টে কৰিছিল। কিন্তু চাওক, সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে, মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ, তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ, হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ, কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে। ছেকেণ্ড কথা, জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই, জানিব বিচৰা নাই। বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেছিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে। আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে। তাৰমানে গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই। আৰু তেওঁলোকে যেতিয়া নকয়, নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্লাৰত ইমান পইচা কিয় সুধি আছে। আৰু আমি বেছিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ। আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 এবছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্লাৰটা অলপ এডজাষ্ট কৰোঁ, মানে হোটেল চোটেল থকাৰ কথা মই কৈছোঁ। আৰু কাৰণ চাওক, যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ, আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ। আমি মানে কিন্তু লাষ্ট লেটলি 1.5 বছৰৰ পৰা পাৰ্লাৰটা এইবাৰ অলপ কম্প্ৰমাইজ কৰোঁ দেই, বাজেট কম। কিন্তু পিছত দেখোন আমি গম পাওঁ বোলে এইখন শ্ব' বোলে ভাল পইচাতে কৰিছে। কিন্তু এতিয়া ছেকেণ্ড কথা হ'ল কি, জুবিনে কেতিয়াও জীৱনত পইচা কি এই ভেলু কেতিয়াও সি গুৰুত্বই দিয়া নাছিল। যিটো মানে কেতিয়াবা মানে এনেকুৱা লৈ যায় লগৰখিনি, মই এনেকুৱা আছে কমাৰ্চত, এই বিনয় জানে কমাৰ্চত আমি আড্ডা দিছিলোঁ হয়নে। আগতে কেতিয়াবা বহি পেলাই কমাৰ্চৰ ল'ৰাখিনি কয়, ঐ ব'ল বহুত দিন তহঁতক খুৱাবলৈ যোৱা নাই। মই কৈছোঁ ব'ল ধাবাত যাওঁ। এখন খুব জুবিনে খুব ভাল পাওঁ, এখন পণ্ডিত ধাবা বুলি আছিল লখৰাত। আৰু তাত গৈ জুবিনে নিজে বনায়, তাৰমানে পৰঠা এখন বনায়, স্পেচিয়েল পৰঠা। তাত যিমান বস্তু আছে চব ঢালি দিয়ে, তাৰমানে ঢালি সেই এখন পৰঠা বনাব, চবকে খুৱাব। তাৰমানে ভালক বেয়া খাব লাগিব, আমি চবে ক'ব লাগিব বঢ়িয়া হৈছে আৰু। চ' তাত মোক এদিন ক'লে, গোটেই আমি প্ৰায় 18-20জনমান ল'ৰা আছিলোঁ তাতে, বোলে ব'ল চবকে খুৱাবলৈ যাওঁ ধাবাত। মই ব'ল, সি ক'লে মই তোৰ গাড়ীত বহোঁ, ব'ল। গাড়ীত বহি গণেশগুৰি পোৱাই নাই, সি মোক কৈছে পইচা আছে। কৈছোঁ ঐ তই গোটেই মানুহখিনি মাতি আনিছে, পইচা আছেনে? 1 টকা নাই দেখোন পকেটত, আছে নাই? মই কৈছোঁ হ'ব ব'ল মেনেজ কৰিম। চ' ডেট ৱাজ জুবিন। সি কেতিয়াবা ৰাতিপুৱা উঠি আহে এনেকৈ পইচা এইফালৰ পৰা পকেটটো ওলাই, এইখিনিৰ পৰা ক'ৰ পইচা, এইখিনি। আৰু কেতিয়াবা ওলাই আহে এই জুবিনৰ তাত থকা চিকিউৰিটি ড্ৰাইভাৰ, এই চবকে কৈ দিলে। এদিন মোৰ এতিয়াও মনত আছে, জুবিন যেতিয়া খাৰগুলিত আছিল, মুখত হোষ্টেল দুটা আছিল, এটা ডম্বস্কৰ বইজ, এটা গাৰ্লছ হোষ্টেল। তাৰ জুবিনে সদায় মানে কৈ থাকে, এইকেইটাই সদায় মোক জুবিন দা চিঞৰি থাকে, আজি গোটেইকেইটাক মাতোঁ। তাৰ ফটকৈ এদিন ক'লে আহি যা, মাতি দিলে। কৈছে মই কিয় গোটেই মাহে মাতিলে যে কথা আছে গোটেই মাহে মাতি দিলে। মাতিবলৈ গ'লে এতিয়া মোৰ খেতিখিনি চাফা কৰ, যিমান আছে চব একদম লাগি যা চব। আৰু ইহঁতেও ল'ৰছিল, জুবিন দাই কৈছে একদম জুবিনৰ পাহাৰৰ খেতি চব নতুন ফুল লগাইছোঁ, চব বেড চিধা কৰিব দিলে। তাক ক'লে এতিয়া চবে তহঁতে কথা নাই বৰ্তা নাই, তহঁতে চবে এতিয়া ভাত খাই যাবি। 30-40টামান ল'ৰছিল, এতিয়া ভাত খাই যাবি বুলি কৈ দিলে। এতিয়া সিহঁতে হুলস্থুল লাগি গ'ল চতে। তাৰ জুবিনে ক'লে মাংস আন, মাছ লৈ আন। জুবিনে পইচা আন, ক'ত পইচা আছে? পইচা দিয়ে নাই ন। লাষ্টত এই ড্ৰাইভাৰটোৱে ক'ৰবাত তোমাৰ 500, কোনোবাই 1000, কোনোবাই 3000, সেনেকৈ মিলি পেলাই মানুহখিনি ভাত খুৱাই পঠাইছে। চ' সি পইচা নাজানিছিল।